আত্মনিৰ্ভৰ আঁচনিৰ নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰা নাই বা যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, এইবাৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা আত্মনিৰ্ভৰ আঁচনিৰ পইচা লাভ কৰা নাই। আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু মাৰ্চ মাহৰ পৰা আৰু আত্মনিৰ্ভৰ আঁচনি 3.0ৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰা নাই বা যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছিল কিন্তু ফোন নম্বৰত SMS অথবা কল অহা নাই, নামটো ৰিজেক্ট হৈ গৈছে, এইবাৰ কিন্তু সকলোৱে আত্মনিৰ্ভৰ আঁচনি 3.0ত এপ্লিকেশ্যন কৰিব পাৰিব। এইবাৰ কিন্তু আৰু 5 লাখ নতুন আত্মনিৰ্ভৰ আঁচনিৰ পইচা দিয়া হ'ব। সেইকাৰণে মাৰ্চ মাহৰ পৰা কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0ৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আৰু যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল আৰু এতিয়ালৈকে ফোন নম্বৰত SMS অথবা কল অহা নাই, আজি কিন্তু সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু সকলো ডিষ্ট্ৰিক্টত আৰু এটা ছেকেণ্ড লিষ্ট পাব্লিছড হৈ আছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল আৰু ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, ফোন নম্বৰত SMS অথবা কল অহা নাই, নামটো ৰিজেক্ট হৈ গৈছে নে একচেপ্ট হৈছে নাজানে, এতিয়া কিন্তু আৰু এটা ডিষ্ট্ৰিক্ট অনুযায়ী ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ প্ৰজেক্টটো শ্বৰ্টেজ আছিল আৰু চিভিল স্ক'ৰ 600ৰ ওপৰত আছে, এতিয়া কিন্তু আজি আত্মনিৰ্ভৰ আঁচনি 2.0ৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল, এতিয়া কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0ৰ আৰু এটা ছেকেণ্ড লিষ্ট মুকলি হৈ আছে। এতিয়া কিন্তু যিহেতু এইবাৰ অনলাইনত লিষ্টবোৰ পাব্লিছড হোৱা নাই, সেইকাৰণে কিন্তু বহুতে এতিয়ালৈকে লিষ্টটো চাব পৰা নাই যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কাৰ কাৰ নাম এপ্ৰুভ হৈ গ'ল বা কাৰ কাৰ নাম ৰিজেক্ট হৈছে, বা যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, ফোন নম্বৰত কোনো SMS অথবা কল অহা নাই বা নামটো ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে, এইবাৰ কিন্তু কোনো এতিয়ালৈকে চাব পৰা নাই। যিসকলৰ নাম এপ্ৰুভ হৈছিল সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে। এতিয়া কিন্তু খালি আপোনালোকে CM ত্ৰিপুলে 2.0 অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে খালি সেইটো প্ৰচেছ জানিব পাৰিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানজনে এপ্লিকেশ্যন কৰিছিল আৰু কিমানজনৰ নাম এপ্ৰুভ হৈছে বা কিমান পাৰ্চেণ্টেজ এপ্ৰুভ হৈছে। আপোনালোকে খালি এইটো অফিচিয়েল ৱেবছাইটৰ পৰা সেইটো বস্তু জানিব পাৰিব আৰু আপোনাৰ ডিষ্ট্ৰিক্টত কিমান পাৰ্চেণ্ট লাভ কৰিলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো। এতিয়া যিসকলৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া সেইসকলে ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব, ছেকেণ্ড লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, আগত যেনেকুৱাকৈ ফোন নম্বৰত SMS অথবা কল আহি গৈছে, এতিয়া কিন্তু ছেকেণ্ড লিষ্টটো অতি সোনকালে মুকলি হৈ যাব। যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল, যিহেতু এইবাৰ প্ৰতিটো ডিষ্ট্ৰিক্টত এটাকৈ সভা পাতিছে, আপোনালোকক এইটো সভাত যাই আপোনালোকৰ চেকবোৰ বিতৰণৰ কাম সম্পূৰ্ণ কৰিছে। এতিয়া কিন্তু 4-5টা ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে কিন্তু এতিয়ালৈকে ছেকেণ্ড লিষ্টটো মুকলি হোৱা নাই। যেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধনটো বা ফাৰ্ষ্ট লিষ্টৰ পইচাটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত আৰু এটা ছেকেণ্ড লিষ্ট ওলাই আহি যাব। যিবিলাক ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যায়, তেনেহ'লে কিন্তু আপোনালোকে যিহেতু এইবাৰ লিষ্টটো
অনলাইনত পাব্লিছড হোৱা নাই, সেইকাৰণে আপোনালোকে যেতিয়া পে'মেণ্টটো সম্পূৰ্ণ হৈ যায় তাৰপিছত কিন্তু লিষ্টটো ওলাই আহি যায়। সেইকাৰণে যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যায় তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে বা আপোনালোকে ইমান তাৰিখে ইয়াত আহি আপোনালোকৰ ফাৰ্ষ্ট পে'মেণ্টৰ চেকটো লৈ যাব। ৭৫,০০০ টকা ফাৰ্ষ্ট পে'মেণ্ট দি আছে বৰ্তমান। এতিয়া যিসকলৰ লিষ্টত নাম অহা নাই সেইগুলি কিন্তু এতিয়া মাৰ্চ মাহৰ পৰা আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 মাৰ্চ মাহৰ পৰা নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে এইবাৰ আবেদন কৰা নাই বা ফাৰ্ষ্ট পে'মেণ্ট লাভ কৰা নাই বা ছেকেণ্ড লিষ্টত নাম অহা নাই এতিয়া কিন্তু সেইসকলে মাৰ্চ মাহৰ পৰা আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম।